গোলাঘাটত ক্ৰিচিল ফাউণ্ডেশ্যনৰ উদ্যোগত অনুষ্ঠিত হোৱা গ্ৰাম শক্তি পৰীক্ষাত উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ মাজত প্ৰমাণপত্ৰ বিতৰণ। গ্ৰামাঞ্চলৰ বিত্তীয় সাক্ষৰতা মাজেৰে মহিলাসকলক স্বাৱলম্বী কৰাৰ উদ্দেশ্য আগত ৰাখি ৰাষ্ট্ৰীয় গ্ৰামীণ বিকাশ নিধি আৰু ভাৰতবৰ্ষৰ আগশাৰী সামাজিক অনুষ্ঠান ক্ৰিচিল ফাউণ্ডেশ্যনৰ উদ্যোগত মই প্ৰগতি আঁচনিৰ জৰিয়তে গোলাঘাটত অনুষ্ঠিত কৰা হৈছিল গ্ৰাম শক্তি পৰীক্ষাৰ। উক্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা সখীসকলৰ মাজত আজি প্ৰমাণপত্ৰ বিতৰণ কৰা হয়। এই উপলক্ষে অনুষ্ঠিত হোৱা সভাত বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে অসম সমবায় সংঘৰ সভাপতি প্ৰদীপ গোস্বামীয়ে। মুখ্য অতিথি হিচাপে উপস্থিত থাকে গোলাঘাট ডাকঘৰৰ পৰিচালক অৰিন্দম কাশ্যপ। তেখেতে উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলৰ ডাকঘৰৰ বিভিন্ন আঁচনিৰ জৰিয়তে কেনেদৰে মহিলাসকলে আৰ্থিকভাৱে টনকিয়াল হ'ব পাৰে তাৰ বিষয়ে বিস্তাৰিতভাৱে অৱগত কৰে। ইয়াৰ উপৰিও CSP স্থাপন কৰি নিজে স্বাৱলম্বী হোৱাৰ লগতে জনসাধাৰণক সেৱা আগবঢ়াব পাৰিব সেই বিষয়ে অৱগত কৰে। ইয়াৰ উপৰিও কৃষি বিভাগৰ বিষয়া স্মৃতিৰেখা বৰাই কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে কৃষি বিভাগৰ বিভিন্ন আঁচনিৰ বিষয়ে অৱগত কৰে। সভাত পোষ্টেল বিভাগৰ পৰিদৰ্শক মণিৰাম ঘাটোৱাল, উমাকান্ত দেউৰী আদিয়ে বক্তব্য প্ৰদান কৰাৰ লগতে 31 গৰাকী পৰীক্ষাৰ্থীক প্ৰমাণপত্ৰ বিতৰণ কৰে। গোলাঘাটৰ পৰা চন্দন কৰ্মকাৰ ৰিপৰ্টাৰ লাইভ অসম। হয়, আপোনাৰ ৰাষ্ট্ৰীয় গ্ৰামীণ বিকাশ নিধি আৰু ক্ৰিচিল ফাউণ্ডেশ্যন এই দুটা সংস্থাৰ উদ্যোগত আমি আপোনাৰ 2023 চনৰ পৰা গোলাঘাট জিলাত মই প্ৰগতি শীৰ্ষক এখন আঁচনি আমি চলাই আহিছোঁ, যিটো আপোনাৰ ক্ৰিচিল ফাউণ্ডেশ্যনে ফাণ্ডিং কৰিছে আৰু ৰাষ্ট্ৰীয় গ্ৰামীণ বিকাশ নিধিয়ে ইয়াক পূৰা চলাই নি আছে। চ' ইয়াৰ মেইন উদ্দেশ্যটো হৈছে বিত্তীয় সাক্ষৰতাৰ মাধ্যমেৰে মহিলা সবলীকৰণ। আৰু আজিৰ যোনটো প্ৰগ্ৰেম হয় সেইটো গ্ৰাম শক্তি চাৰ্টিফিকেশ্যন কোৰ্চৰ যোনটো তেওঁলোকৰ কনভকেশ্যন চেৰেমনি হয়, তেখেতসকলক চাৰ্টিফিকেট আজি আমি প্ৰদান কৰিম। চ' ইয়াতে আমাৰ যোনটো মই প্ৰগতি আঁচনি আছে, মই প্ৰগতি আঁচনিখনৰ লগতে যিবিলাক সখী আমি গাঁৱত ভলেণ্টিয়াৰ হিচাপে স্বেচ্ছাই তেওঁলোকে কাম কৰি আছে, তেখেতসকলক ডিজিটেলি লিটাৰেট কৰাৰ স্বাৰ্থত, ডিজিটেল ফাইনেন্সিয়েল লিটাৰেচিৰ স্বাৰ্থত আমি গ্ৰাম শক্তি চাৰ্টিফিকেশ্যন কোৰ্চ এটা কৰাইছিলোঁ। সম্পূৰ্ণ অনলাইন কোৰ্চ হয়, মোবাইলতে তেওঁলোকে কৰিব পাৰে আৰু সেইটো 3 মহীয়া কোৰ্চ তেওঁলোকে কমপ্লিট কৰিছে। ইয়াতে আজি প্ৰায় 31 গৰাকী সখীয়ে এই চাৰ্টিফিকেটখন পাবলৈ সক্ষম হৈছে আৰু অনাগত দিনত আৰু বহুত সখীয়ে আমাৰ গোলাঘাট জিলাতে প্ৰায় 100 গৰাকী সখী আছে। চ' তেখেতসকলকো আমি আশা ৰাখিছোঁ যাতে তেখেতসকলেও উত্তীৰ্ণ হয় আৰু এই চাৰ্টিফিকেটখনৰ জৰিয়তে যাতে তেওঁলোকে বিভিন্ন ডিপাৰ্টমেণ্টৰ লগত যোগাযোগ কৰি বিত্তীয় ক্ষেত্ৰত যাতে আমাৰ সমাজখনক যাতে আগুৱাই লৈ যাব পাৰে, আমাৰ গাঁওখনক যাতে উন্নত কৰিব পাৰে আৰু মই প্ৰগতি আঁচনিখনকো যাতে বহুদূৰ আগুৱাই লৈ যাব পাৰে, আমি সেইটোৱে আজিৰ এই মিটিংখনৰ উদ্দেশ্য আৰু আমি আশাও ৰাখিছোঁ আৰু আমাৰ এইটোৱে সপোন। ধন্যবাদ। ৰিপৰ্টাৰ লাইভ অসম।